কালি আছিলে কাতি বিহু আৰু ধনতেৰাছ দুইটা একেলগে। কিন্তু আপুনি কিমান মানুহক দেখিলে কাতি বিহু বুলি পিঠা পনা বনোৱা বা আগতে যিবোৰ নিয়ম কৰিছিলে সেইবোৰ কৰা কিমান মানুহক দেখিলে? নিশ্চয় নাই দেখা, বহুতকে নায়েই দেখা বুলি ক'ব পাৰি, ময়ো নাই দেখা। কিন্তু ধনতেৰাছৰ কাৰণে আকৌ কোনোবাই সোণ কিনিছে, কোনোবাই ঝাৰু কিনিছে, কোনোবাই ষ্টিলৰ কাঁহী বাতি কিনিছে, কি কিনিছে, ইটো সিটো কিনিছে ধনতেৰাছৰ কাৰণে, হয় নাই? সেয়া দেখিছোঁ আমি। কিন্তু কাতি বিহুৰ কাৰণে যিবোৰ নিয়ম আছিলে, ধৰি লওক কাতি বিহুততো কঙালী বিহুৰ কাৰণে সিমান পিঠা পনা মানুহে বহুত বেছি, যেনেকৈ মাঘ বিহুত আমি বিহুত বনাওঁ তেনেকৈতো কোনো নবনায়, দুই এটা পিঠা পনা কোনোবাই বনায় বা যিকেইটা নিয়ম নৰ্মেল সেইকেইটাই কৰে। কিন্তু কালিতো সেয়াও নেদেখিলোঁ। কালি অকল দেখিলোঁ যে ধনতেৰাছৰ কাৰণে ঝাৰু কিনিছে, নিমখ কিনিছে, ধনিয়া গুটি কিনিছে, সোণ কিনিব পাৰে সোণ কিনিছে, ৰূপ কিনিব পাৰে ৰূপ কিনিছে, কাঁহী বাতি কিনিব পাৰে কাঁহী বাতি কিনিছে। কাতি বিহুৰ কাৰণে একো কৰা নেদেখিলোঁ। খালি গধূলি আৰু তুলসী তলত চাকি এগছ জ্বলোৱা দেখিলোঁ। তাতো পিছতো দেখিছোঁ যে আজি ধনতেৰাছ বুলি মানুহজনে এইটো দিলে, আজি ধনতেৰাছ বুলি সেইটো দিলে। আচলতে সঁচা কথা ক'বলৈ গ'লে অসমীয়া সংস্কৃতিটো কিন্তু সঁচাকৈয়ে লুকাবলৈ লৈছে। আৰু কিছুমান মানুহে মানে সেই পশ্চিমীয়াবোৰ আঁকোৱালি লৈছে, পশ্চিমীয়া যোনবোৰ নীতি নিয়ম সেইবোৰ একদম আঁকোৱালি লৈছে। পূজা পাতলৰ পৰা ইত্যাদি কৰি ধনতেৰাছ, ছট পূজা, কিবা কিবি এইবোৰ চব আঁকোৱালি লৈছে। কিন্তু আমাৰ অসমীয়াৰ যোনটো বিহু সেইটো পাহৰি গৈছে। কালি ধনতেৰাছ বুলি চব কৰিছে, কিন্তু বিহু পাহৰি গ'ল। মোৰ ভুল হ'ব পাৰে, ক্ষমা কৰিব। ময়ো সিমান বেছি একো কৰা নাই, হ'লেও কৰিছোঁ।